আজি মোৰ জন্মদিন, সেইবাবে মোৰ লগৰকেইটাই ব্ৰেড, বাটাৰ, তেল, মছলা চব মিক্স কৰি মোক গা ধোৱাৰ বাবে পেষ্ট বনাইছে। সিহঁতি 12 বজাত মোক সম্পূৰ্ণ ছাৰপ্ৰাইজ দিয়াৰ সম্পূৰ্ণ প্ৰস্তুতি। আৰু এতিয়া 12 বাজিব হৈছে, সকলো দৰজাৰ মুখত মোক জগাবৰ বাবে ৰেডি। এহেঁতি মোৰ কাৰণে এটা ধুনীয়া কেক আনিছিল। কেকটো কাটিলোঁ আৰু গোটেই গালে মুখে সানি আজৰি। তাৰপিছত গ'লোঁ গা ধুবলৈ লৈ গ'ল আৰু যিবিলাক মিক্সাৰ বনাইছিলে সকলো গাত ঢালিলে আৰু আটাইকেইটাই মিলি গা ধুলোঁ। গা পা ধুই আজৰি হ'লোঁ, এতিয়া শুই দিওঁ, কাইলৈ লগ পাম। ৰাতিপুৱাই শুই উঠিলোঁ আৰু গা পা ধুই মন্দিৰলৈ যাবলৈ ওলালোঁ। ওচৰতে থকা হনুমান মন্দিৰলৈ বুলি আহিলোঁ আৰু চাকি জ্বলালোঁ। মোৰ লগত পংকজো আহিছিল আৰু সিও চাকি ধূপ জ্বলালে। আৰু ৰাতিপুৱা যিহেতু একো খোৱা নাছিলোঁ, সেইবাবে ভোক লাগিছিল, মটৰ আৰু আলু চপ খালোঁ। আহি ৰুম পাই দেখিছোঁ ৰাহুলে বাৰ্থডে বুলি গোটেই ৰুম চাফা কৰিছে, কিটচেন চাফা কৰিছে। আমাৰ দিনৰ খানাও ৰেডি হৈ গ'ল, দালি, ভাজি, ভাত আৰু ৰাতিলৈ যিহেতু খানা আছে। আৰু সন্ধিয়া হৈ গ'ল, আমাৰ খানাৰ ষ্টাৰ্ট হৈ গ'ল। আব্দুলে মাংস ধুই আছে, এইফালে পংকজে মাংস মেৰিনেট কৰি আছে, এইফালে আহি গ'ল পাৰ্থ আৰু লগৰবিলাক আহিছে, আৰু এইফালে গেছ জ্বলি গ'ল আৰু খানা বনাই আছে নিপেনে। ৰাহুলে এইফালে কাটি আছে চালাড। সকলোকে খানা খুৱাই আৰু আমিও বহি দিলোঁ খানা খাবৰ বাবে। এইবছৰ জন্মদিনটো এনেকৈ উদযাপন কৰিলোঁ। যিসকলে বাৰ্থডে শুভেচ্ছা জনাইছিলে তেওঁলোকলৈ অশেষ ধন্যবাদ। আজিলৈ ইমানেই, বাই বাই।